আচলতে এইটো কিন্তু কালিৰে ঘটনা দেই, আপোনালোকে বেয়া নাপাব। মই মানে আজিহে দিছোঁ, কালি দিব নোৱাৰিলোঁ। আৰু এইডোখৰতে গাড়ী ৰখাই মানে চাইছোঁ কিনো হ'ল বোলো, দলঙত কিবা হ'ল মানে দেই। এই মানুহ দুনো পৰিলে নেকি জানো, ইমান মানুহ হৈ আছে। গাড়ীখন ৰখাই পেলাই বোলো ব'লকচোন অকণ চাই আহোঁগৈ। আৰু এয়া আহি আছোঁ, এতিয়া কি হৈছে ওচৰত গৈহে গম পাম। মই কোনফালে, সেইফালে পৰিলে নে এইফালে? হা, এইফালেহে আছে মানুহবোৰ, এইফালে পাৰ হ'ব নালাগে, এইফালে পাৰ যাব লাগে। ওলাই আহিছে মানুহবিলাক, গতিকে এইফালেও আহিছোঁ। আৰু পানী পূৰা ফুল হৈ আছে পানী। কি হৈছে এতিয়ালৈকে গম নাপাওঁ বাৰু। কি হৈছে দাদা ইয়াত? পৰিলে? অঁ, বোলে মানুহ এজন পৰিলে হেনো। পানীটোতো বহুত পানীয়ে ফুল হৈ আছে পানী। আৰু ইয়াত আৰু এইফালে দেখোন এয়া বিচাৰি আছে। বহুত দূৰ পালে গৈছে। নমস্কাৰ, আপোনালোক সকলোকে মই নমস্কাৰ জনাইছোঁ। আৰু আপোনালোক বাৰু ভালে আছেনে? আশা কৰোঁ আপোনালোক ভালে থকাটো মই সদায় কামনা কৰোঁ। আৰু ময়ো ভালে আছোঁ বাৰু বৰ্তমান। আজি ৰুচনা বেগমৰ অন্য এটা ব্লগলৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আচ্ছা, এতিয়া যিটো মই ভিডিঅ' কৰিছোঁ, ভিডিঅ'টোৰ ওপৰত আপোনালোকক মই দুষাৰমান কওঁ যে যিটো মই ভোগদৈ দলঙৰ ওপৰত ভিডিঅ' দিছোঁ, সেই ভিডিঅ'টো আচলতে মই শিৱসাগৰলৈ গৈছিলোঁ ৰাতিপুৱা খুব সোনকালে। মোৰ ভাগিনজনী মানে অপাৰেশ্যন এটা আছিলে, সেইটো কাৰণে মই গৈছিলোঁ। তেনেকৈ দলংখন ওচৰ পাওঁতেই দেখিছোঁ মানে বহুত মানুহ, গাড়ী, মানে ইমান ভিৰ। তাৰপিছতে মই ক'লোঁ যে কিবা এটা হৈছে, গতিকে নামি পেলাই চাওঁগৈচোন। আৰু গৈ গম পালোঁ তাত মানুহ এজন পৰিছে। আৰু আচলতে মই এইটো ভিডিঅ' মই নকৰিলেও হ'লহেঁতেন, কাৰণ নিউজত দিছে। কিন্তু মানে এইটো কাৰণেই কৰিলোঁ, মই কোনোদিন আচলতে মানুহ পানীত পৰা দেখা নাই, বা এনেকৈ মানুহ মানে যে পানীত এনেকৈ যে বিচাৰে, এনেকৈ টিভিত নিউজত দেখিছোঁ। কিন্তু মই এনেকৈ মানে নিজ চকুৰে নদীত নামি এনেকৈ যোৱা মেলা মই সেইবিলাক নাই দেখা। গতিকে মই দলঙৰ ওপৰত ৰৈ পেলাই মই সেইখিনি চালোঁ। আৰু বহুত ভয় লাগিলে, আৰু ইমান সোঁত চলিছে পানীত। তেনেকৈ মানে কেনেকৈ মানে মানুহখিনি নামিছে আৰু বিচাৰিছে, মই সেইটোকে চালোঁ। আৰু বহুত ভয় খালোঁ আচলতে। আৰু সেইটো কাৰণে মই ভাবিছিলোঁ মই অকণমান তাৰো অকণমান আপোনালোকক মই দেখুৱাই দিওঁ। গতিকে সেইটোৱে কথা। আৰু মই শিৱসাগৰ গৈছিলোঁ, যাওঁতে বেছি মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, যিখিনি পাৰিলোঁ কৰিলোঁ। আৰু এতিয়া মই ঘূৰি আহি পেলাই ঘৰৰ কিছুমান ভিডিঅ' দিছোঁ, সেইখিনিকে আপোনালোকে চাব। এতিয়া এয়া হস্পিটেলৰ ভিতৰলৈ গৈ আছোঁ। বাৰীৰ আম চাটনি খাইছোঁ। ইয়াত নিমখ, জলকীয়া, চেনি দি দিছোঁ, আৰু কি মজা খাবলৈ। জিভাৰ পানী ওলাই গৈছে দেই আম চাটনি দেখি। বাৰীৰ ভাতকেৰেলা কেইটামান লাগি আছিলে, সেইকেইটাহে ছিঙি আছে। ভোট জলকীয়া কেইটামানো পকি আছে, ভোট জলকীয়াকেইটাও ছিঙিছোঁ ছোৱালীজনীয়ে ময়ে। বহুতখিনিয়ে পকি আছে জলকীয়া। এইটো কি হয় বা ধৰিব পাৰিছেনে? এইটো বান্দৰ ওপৰত উঠি আছে, গছৰ ওপৰত। জলকীয়াকেইটা ভালকৈ ধুই ধাই কাটি কুটি সৰু সৰু কৰি ল'লোঁ। আৰু তাতে এতিয়া নিমখ অলপ দি দিছোঁ। নিমখখিনি দি দুদিনমান এনেকৈ বৈয়ামতে ৰাখিম। আৰু ৰ'দ দিলে ৰ'দত দিম, নহ'লেও এনেকৈ থাকিব বাৰু, একো বেয়া হৈ নাযায়। গতিকে আচাৰটো মই পাছতে বনাম, এতিয়া নিমখ দি ৰাখিছোঁ বেয়া হৈ নাযাবৰ কাৰণে। আৰু চিচাৰ বৈয়াম এটাত ভৰাইছোঁ।